সব আৰু শামছুল হক নামৰ এজন ছাত্ৰ যাৰ প্ৰাণ গ'ল নন্দিনী কাশ্যপৰ গাড়ীৰ খুন্দাত সেইগৰাকী নন্দিনী কাশ্যপক অৱশেষত আটক কৰিছে আৰক্ষীয়ে কিন্তু বিএনএছৰ কি ধাৰা সন্নিবিষ্ট হ'ব সেই গোটেইখিনি তথ্য আপোনালোকক দিম আৰক্ষীয়ে কি কৈছে সেই গোটেইখিনি তথ্য আপোনালোকক দিম নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্ট ষ্টৰী হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্চল আৰক্ষীয়ে এটা বাৰ্তা দিছে যে কঠোৰতকৈ কঠোৰ শাস্তি হোৱাৰ সম্ভাৱনা আছে নন্দিনী কাশ্যপৰ আৰক্ষীয়ে অতি গুৰুত্বপূৰ্ণভাৱে এই বিষয়টো চাইছে আৰু দহুদিশ ভালদৰে তদন্ত কৰিব বুলি গুৱাহাটী মহানগৰ আৰক্ষীয়ে সদৰি কৰিছে আৰক্ষীৰ কিছু পলম হ'ল কিন্তু পলম হোৱাৰ পাছতো আৰক্ষীয়ে এতিয়া কৈছে যে আমি এতিয়া কঠোৰৰ পৰা কঠোৰতম পদক্ষেপ ল'ম কাৰণ শামছুল হকৰ ইতিমধ্যেই মৃত্যু হৈ গৈছে এপ'লো হস্পিটেলৰ সন্মুখত শামছুল হকৰ পৰিয়ালৰ লোক আৰু স্থানীয় একাংশ লোকে নন্দিনী কাশ্যপৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু শামছুল হক নামৰ সেই ছাত্ৰজনৰ মৃতদেহটো জিএমচিএইচলৈ নিয়া হ'ব কাইলৈ তাৰ পাছত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হ'ব আজি সেই ব্যক্তিগত খণ্ডৰ হস্পিটেলখনৰ মৰ্গতেই সেই ছাত্ৰজনৰ নশ্বৰ দেহটো ৰখা হৈছে অতি দুৰ্ভাগ্যজনক আৰু এয়া সঁচাকৈয়ে দুখজনক ঘটনা আৰু এগৰাকী অভিনেত্ৰী হৈ যিগৰাকী অভিনেত্ৰীয়ে নিজকে শিল্পী বুলি পৰিচয় দিয়ে সেইগৰাকী অভিনেত্ৰীয়ে পাছত মিথ্যাচাৰৰ কেনেধৰণে আশ্ৰয় লৈছিল সেইবোৰ জল পটকৈ ওলাই গৈছে চিচিটিভিত সকলো বন্দী হৈছিল কিন্তু সেইগৰাকী অভিনেত্ৰীয়ে বাৰে বাৰে কৈছিল যে সন্মুখত এখন ট্ৰাক আছিল মই ইমান গতিত যাব পৰা নাছিলোঁ অলপ মাত্ৰ খুন্দা লাগিছিল অকণমান মাত্ৰ যুৱকজনে দুখ পাইছিল এইবোৰ কথা কৈ এক প্ৰকাৰ ৰাইজক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰিছিল আনকি কেমেৰাৰ সন্মুখত হুকহুকাই কান্দি দিছিল সেইগৰাকী তথাকথিত স্বল্পখ্যাত অভিনেত্ৰীয়ে নন্দিনী কাশ্যপ বাৰে বাৰে তেওঁৰ নামটো এতিয়া শিৰোনামত এইকাৰণে আহিছে কাৰণ তেওঁ মিথ্যাচাৰৰ আশ্ৰয় ল'লে যি সময়ত তেওঁৰ দায়িত্ব আছিল দুৰ্ঘটনা সংঘটিত কৰি সেই ছাত্ৰজনক নিজৰ গাড়ীৰে নি হস্পিটেলত ভৰ্তি কৰোৱা সেই সময়ত তেওঁ তাৰ পৰা পলায়ন কৰিছিল এয়া সম্পূৰ্ণৰূপে এটা হিট এণ্ড ৰানৰ ঘটনা যাৰ বাবে মহানগৰ আৰক্ষীয়ে এতিয়া কিছু পলমকৈ হ'লেও সবল স্থিতি প্ৰকাশ কৰি কৈছে যে কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহা হ'ব এইগৰাকী নন্দিনী কাশ্যপক আৰু বৰ্তমান যেটো আটক কৰা হৈছে কিন্তু ইয়াত কি ধাৰা সন্নিবিষ্ট হ'ব পাৰে আমি ধাৰাৰ কথা কাইলৈ দিনৰ ভাগতে হয়তো গম পাম কিন্তু এটা আভাস বা এটা সম্ভাৱনাৰ কথা আমি ক'ব বিচাৰিছোঁ 106(2) সাধাৰণতে এনেধৰণৰ হিট এণ্ড ৰানৰ ঘটনাৰ ক্ষেত্ৰত সাঙুৰ খাই পৰা এটা গোচৰ হয় 106(2) যাৰ আধাৰত একোজন দোষীয়ে 10 বছৰ পৰ্যন্ত কাৰাদণ্ডৰে দণ্ডিত হোৱাৰ সম্ভাৱনা থাকে কিন্তু ভাৰতত বৰ্তমান 106(2) ধাৰাৰ যি উপধৰা 2 আছে সেই 106 উপধৰা 2 লগোৱাৰ ক্ষেত্ৰত বাধ্যবাধকতা আছে কিছু বাধা আছে কাৰণ সেই ধাৰাটোৰ বিৰুদ্ধে ইতিমধ্যে একাংশ ট্ৰান্সপৰ্টাৰে ন্যায়ালয়ৰ কাষ চাপিছিল PIL দাখিল কৰিছিল সেয়েহে সেই ধাৰাটো বলবৎ কৰিব নোৱাৰি আৰু অসমৰ ক্ষেত্ৰতো আন এখন PIL দাখিল কৰা হৈছিল অসমতো সেই ধাৰাটো বলবৎৰ ক্ষেত্ৰত যথেষ্ট বাধা আৰোপ কৰা আছে যাৰ বাবে 106(2) সেই ধাৰাটো এই নন্দিনী কাশ্যপৰ ক্ষেত্ৰত হয়তো লাগু নহ'ব কিন্তু 106(2) ধাৰাটো যেহেতু আৰক্ষীয়ে বৰ্তমান প্ৰয়োগ কৰিব নোৱাৰে তাৰ সলনি কি ধাৰা প্ৰয়োগ হ'ব পাৰে তাক লৈ এতিয়া গুণাগতা চলি আছে বহু কথা ওলাই আছে বিভিন্নজনে কৈছে যে হয়তো 105 ধাৰা এওঁৰ ক্ষেত্ৰত বলবৎ হ'ব পাৰে যদি 105 ধাৰা হয় তেনেহ'লে সি জামিনযোগ্য নহয় 105 ধাৰাত সাধাৰণতে এজন মানুহক প্ৰাণ লোৱাৰ এটা ইণ্টেনশ্যনৰ কথা জড়িত হৈ থাকে কিন্তু এতিয়া আৰক্ষীয়ে সেইখিনি স্পষ্ট কৰিব পাৰিব কাৰণ 106(2) ধাৰা যিটো হয় সেইটো হিট এণ্ড ৰানৰ ঘটনাৰ সৈতে জড়িত বা সেই হিট এণ্ড ৰানৰ ঘটনাত এই ধাৰাটোকেই প্ৰযোজ্য কৰা হয় কিন্তু সেই ধাৰাটোৰ ক্ষেত্ৰত যিহেতু কিছু বাধা আৰোপ কৰা আছে ন্যায়ালয়ত PIL অৰ্থাৎ ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰা আছে সেয়েহে সেইটো প্ৰয়োগ কৰিব নোৱাৰিব কিন্তু 105 ধাৰাটো প্ৰযোজ্য হ'ব পাৰে নেকি যাক কোৱা হৈছে জানি বুজি কাৰোবাক মৃত্যুৰ গৰাহলৈ ঠেলি দিয়া সেইটোৱে কৰিছিল নেকি নন্দিনীয়ে সেই যুৱকজনক খুন্দা মাৰিছিল তীব্ৰ গতিত আছিল নন্দিনীৰ বাহনখন খুন্দা মৰাৰ পাছত নন্দিনীয়ে তাৰ পৰা পলায়ন কৰিছিল যদি নন্দিনীয়ে সেই শামছুলক নিজৰ গাড়ীত উঠাই হস্পিটেলত লৈ গ'লহেঁতেন লগে লগে তেনেহ'লে এই ধাৰাবোৰৰ কথা নাহিলহেঁতেন যেহেতু দুৰ্ঘটনাটো সংঘটিত কৰিছে তাৰ পাছত পলায়ন কৰিছে সেয়েহে জানি বুজি কাৰোবাক মৃত্যুৰ গৰাহলৈ ঠেলি দিয়া বুলি ই বুজাব নেকি সেই কথাবোৰ এতিয়া আহিব সেইবোৰ আইনৰ দৃষ্টিত আইনে চাব সেইবোৰ মাত্ৰ আমি এটা আভাস দিছোঁ হয়তো হ'বও পাৰে যেহেতু এতিয়া বৰ্তমান নন্দিনীক আটকহে কৰা হৈছে সেই এই ধাৰাবোৰৰ কথা আহিব পাৰে য'ত
ইণ্টেনশ্যনেলি বা জানি বুজি কাৰোবাক মৃত্যুৰ কৰা হ'লে ঠেলি দিয়া ঘটনা এই ক্ষেত্ৰত হ'ব পাৰে বুলি এটা সম্ভাৱনা ব্যক্ত কৰা হৈছে আমি কৈছোঁ যে এতিয়াই কোনো কথা কৈ দিব নোৱাৰি স্পষ্ট ৰূপত মাত্ৰ এইটো এটা ধাৰণাহে হয়তো 105 ধাৰা লাগু হ'ব পাৰে বা বলবৎ হ'ব পাৰে নন্দিনীৰ ক্ষেত্ৰত আৰু কি হ'ব পাৰে 105 বিএনএছ আগতে 304(2) আছিল সেইটো কাইলৈ দণ্ডাধীশ নতুবা আদালতৰ নিৰ্দেশত পৰৱৰ্তী কাৰ্যপন্থাবোৰ আৰক্ষীয়ে গ্ৰহণ কৰিব কিন্তু আন কেতবোৰ তথ্য আমাৰ হাতলৈ আহি আছে ৰাজধানী থিয়েটাৰে অতি শীঘ্ৰে নন্দিনী কাশ্যপ সন্দৰ্ভত স্থিতি স্পষ্ট কৰিব যি ৰাজধানী থিয়েটাৰৰ সৈতে চুক্তিবদ্ধ হৈ আছিল নন্দিনী কাশ্যপ সংবাদমেলযোগে অভিনেত্ৰীগৰাকীৰ চুক্তি সন্দৰ্ভত মন্তব্য আগবঢ়াব বুলি আমালৈ এটা তথ্য আহিছে ৰাইজৰ মতৰ ওপৰত সন্মান জনাই সিদ্ধান্ত ল'ব ৰাজধানী থিয়েটাৰ কৰ্তৃপক্ষই বৰ্তমানলৈ চুক্তি বাতিল কৰা হোৱা নাই নন্দিনী কাশ্যপৰ সৈতে ৰাজধানী থিয়েটাৰৰ মহানগৰ আৰক্ষীয়ে নন্দিনী কাশ্যপক বিচাৰি ৰাজধানী থিয়েটাৰৰ আখৰা শিবিৰলৈ গৈছিল বুলি তেওঁলোকে সদৰি কৰিছে বৰ্তমান পানবজাৰ মহিলা থানাত নন্দিনীক হাজিৰ কৰা বুলি আমালৈ খবৰ আহিছে আৰু তাতেই হয়তো নিশা ৰখা হ'ব ধীৰেনপাৰা এফআৰইউলৈ স্বাস্থ্য পৰীক্ষাৰ বাবে নিব বুলি আমি গম পাইছোঁ ধীৰেনপাৰা এফআৰইউলৈ স্বাস্থ্য পৰীক্ষাৰ বাবে নিশাৰ ভাগতে নিয়া হ'ব আৰু তাৰ পাছত পানবজাৰ মহিলা থানাত নিশাৰ ভাগত ৰখা হ'ব এইগৰাকী নন্দিনী কাশ্যপক এটা পুনৰ আহিল সেই কথাটোলৈ যে কি ধাৰা প্ৰযোজ্য হ'ব 105 মই কৈছোৱেই 105ত জানি বুজি কাৰোবাক মৃত্যুৰ কৰা হ'লৈ ঠেলি দিয়াটো বুজায় সেই বিএনএছৰ ধাৰাটোত হয়তো এই ধাৰাটো প্ৰযোজ্য হ'ব পাৰে যদি আইনৰ দৃষ্টিত সেইটো সঠিকভাৱে প্ৰয়োগ হয় সেইবোৰ অধিবক্তা দণ্ডাধীশ আৰক্ষীয়ে বিচাৰ কৰিব কিন্তু 106(2) ধাৰাটো যিটো সাধাৰণতে হিট এণ্ড ৰানৰ গোচৰত প্ৰযোজ্য হয় সেই ধাৰাটো প্ৰয়োগ কৰিব নোৱাৰিব কাৰণ তাত ন্যায়ালয়ৰ বাধা আছে আৰু অসমৰ ক্ষেত্ৰত কোনো আৰক্ষীয়ে সেই ধাৰাটো প্ৰয়োগ কৰিব নোৱাৰে সেয়েহে এখন পিএলৰ বাবে সেই ধাৰাটো এই নন্দিনী কাশ্যপৰ এই হিট এণ্ড ৰানৰ ঘটনাটোত প্ৰয়োগ কৰিব নোৱাৰিব কিন্তু তাৰ বিপৰীতে বিএনএছৰ আৰু কঠোৰ ধাৰা আছে 102 ধাৰাতকৈও কঠোৰ হৈছে 105 বিএনএছৰ এই ধাৰাটো য'ত যিটো ধাৰাত আচলতে জামিন পোৱাটো অসম্ভৱ আৰু যদি 105 ধাৰা নন্দিনীৰ ক্ষেত্ৰত প্ৰয়োগ হয় তেনেহ'লে নন্দিনীয়ে কোনো কাৰণতেই জামিন পাবলৈ সক্ষম নহ'ব যিটো নন্দিনীৰ বাবে অতি বিপদজনক হ'ব পাৰে আৰু আন কেতবোৰ কথা আহিছে যে নন্দিনীয়ে মিথ্যাচাৰৰ কিয় আশ্ৰয় লৈছিল আৰক্ষীকো বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰিছিল নেকি কাৰণ নন্দিনীয়ে বাৰে বাৰে কৈ আছিল যে তেওঁ গাড়ীখন অভাৰ স্পীডত নাছিল বা তীব্ৰ গতিত নাছিল বা তেওঁ সন্মুখত এখন ট্ৰাক থকা বুলি সংবাদ মাধ্যমক ভাষ্য দি আছিল আৰক্ষীৰ আগতো যদি সেইবোৰ ভাষ্য দিছিল তেনেহ'লে মিথ্যাচাৰৰ কথা ইয়াত আহি পৰিব আৰু সেই মিথ্যাচাৰৰ গোচৰতো নন্দিনী কাশ্যপ হয়তো জড়িত হৈ পৰিব আৰু তেনেধৰণৰ গোচৰ যদি অধিকভাৱে প্ৰয়োগ হয় নন্দিনীৰ ক্ষেত্ৰত এই ঘটনাটোৰ ক্ষেত্ৰত তেনেহ'লে নন্দিনীৰ বাবে বিপদ বাঢ়িব এফালে ৰাইজক বিভ্ৰান্ত কৰি আছিল যদি একেখিনি তেওঁ মন্তব্য আৰক্ষীৰ আগতো দিছিল স্বীকাৰোক্তি যদি আৰক্ষীৰ আগতো দিছিল ৰাইজক যেনেকৈ বিভ্ৰান্ত কৰিছিল তেনেধৰণে যদি আৰক্ষীকো বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰি আছিল স্বাভাৱিকতেই তেওঁৰ শাস্তি অধিক গুৰুতৰ হ'ব তেওঁৰ বিৰুদ্ধে আৰু অধিক ধাৰা লাগিব সেই ধাৰাবোৰৰ কথা আমি পৰৱৰ্তী সময়ত আমি পুনৰ কৈছোঁ কাইলৈৰ দিনৰ ভাগত স্পষ্ট ৰূপত গম পাম সেয়েহে নন্দিনী কাশ্যপৰ ক্ষেত্ৰত কিন্তু আৰক্ষীয়ে যিটো কথা কৈছে অতি গুৰুত্বপূৰ্ণ কথা আৰক্ষীয়ে স্পষ্ট ৰূপত কৈছে যে আমি কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা ল'ম আৰু কোনো কাৰণতে এই গোচৰটোক এতিয়া আৰু এনেই ওপৰে ওপৰে চোৱা নহয় এটা আৰক্ষীৰ সেই বক্তব্যত সেই কথাটোৱে আমি অনুমান কৰিব পাৰিম যে এই গোচৰটোক আৰু ওপৰে ওপৰে হয়তো চোৱা নহয় ইয়াক অতি সূক্ষ্মভাৱে চোৱা হ'ব আৰু প্ৰতিটো তথ্য উদ্ধাৰৰ বাবে চেষ্টা কৰিব নন্দিনী কাণ্ডক লৈ কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা ল'ব আৰক্ষীয়ে নন্দিনী কাশ্যপৰ গাড়ীৰ খুন্দাত আহত হৈ চিকিৎসাধীন অৱস্থাত যিহেতু সামিউলৰ মৃত্যু হ'ল আইনগতভাৱে কঠোৰ ব্যৱস্থা ল'ম বুলি আৰক্ষীয়ে সদৰি কৰিছে নিউজ 18ক অসম আৰক্ষীৰ তৰফৰ পৰা এইটো কথা জানিবলৈ দিছে সেয়েহে সকলোৱে আশা কৰাৰ ধৰণে জনসাধাৰণে যেটো আশা কৰি আছে যে আৰক্ষীয়ে কঠোৰ হ'ব এতিয়া কাইলৈৰ দিনটোৰ পৰা আৰক্ষীয়ে হয়তো কেছ ডায়েৰী অধিক সবল ৰূপত প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিব সেই কেছ ডায়েৰীখনৰ ওপৰতে বহুখিনি কথা নিৰ্ভৰ কৰিব ইতিমধ্যে কেইবাগৰাকী অভিনেতাই নিজৰ মনৰ দুখ প্ৰকাশ কৰিছে অভিনেতা ৰবি শৰ্মা যি ৰবি শৰ্মাৰ সৈতে এগৰাকী নন্দিনীয়ে এখন অসমীয়া ছবিত দুদিন পূৰ্বে অভিনয় কৰি কিছু জনপ্ৰিয়তা অৰ্জন কৰিছিল সেই ৰবি শৰ্মায়ো এই ঘটনাত দুখ প্ৰকাশ কৰিছে অৱশ্যে নন্দিনী কাশ্যপ সন্দৰ্ভত কোনো কথা কোৱা নাই যতীন বৰা এটা পোষ্ট দিছে তেওঁ কৈছে দুৰ্ঘটনাত পতিত হৈ অকালতে হেৰাই যোৱা পলিটেকনিকৰ মেধাৱী ছাত্ৰ সামিউল হকৰ মৃত্যুত অত্যন্ত মৰ্মাহত হৈছোঁ এই শোকাকুল আৰু কঠিন পৰিস্থিতিৰ মুখামুখি হ'বলৈ সামিউলৰ দুৰ্ভগীয়া পৰিয়ালটোক ভগৱানে শক্তি দিয়ক শোকসন্তপ্ত পৰিয়ালটোলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে সামিউলৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আমাৰ বিশ্বাস আইনে নিজৰ কাম কৰিব সকলোৱে এটাই বিশ্বাস কৰিছে যে আইনে নিজৰ কাম কৰিব আৰু আইনক নিজৰ মতে কাম কৰিবলৈ দিয়ক অৱশ্যে আৰক্ষীয়ে কেছ ডায়েৰীখন সবল ৰূপত প্ৰস্তুত কৰিব লাগিব তেতিয়াহে
হয়তো নন্দিনীৰ বিৰুদ্ধে অধিক সবলভাৱে যুঁজ দিব পাৰিব নহলে কেছ ডায়েৰীখনে যদি শক্তিশালী নহয় আইনী সুৰুঙাৰে ওলাই অহাৰো সম্ভাৱনা থাকে হেহে সামিউলৰ পৰিয়ালে এই দাবিটোৱে উত্থাপন কৰি আছে সামিউলৰ পৰিয়ালৰ একাংশ লোকে এপল হস্পিটেলৰ সন্মুখত অৱস্থান কাৰ্যসূচী গ্ৰহণ কৰিছে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি এইবুলিও কৈছে যে আটক কৰাৰ পাছত এইগৰাকী নন্দিনীক সামিউলৰ নশ্বৰ দেহৰ সন্মুখত আনিব লাগে যাতে সামিউলৰ নশ্বৰ দেহৰ সন্মুখত সেইগৰাকী নন্দিনীয়ে ধূপ চাকি জ্বলাই ক্ষমা বিচাৰে এনে ধৰণৰ মন্তব্য আহিছে সামিউলৰ একাংশ বন্ধু বান্ধৱ আৰু ওচৰ চুবুৰীয়াৰ পৰা যিসকল এতিয়াও সেই ব্যক্তিগত খণ্ডৰ হস্পিটেলখনৰ সন্মুখত অৱস্থান গ্ৰহণ কৰি আছে মুঠতে লক্ষণীয় হ'ব কাইলৈ দিনটো আৰক্ষীয়ে কেনে ধৰণৰ কি গোচৰ ৰুজু কৰে কেনে ধৰণৰ গোচৰ এই সমগ্ৰ ঘটনাটোৰ সৈতে সাঙুৰ খাই পৰে আমিও লক্ষ্য ৰাখিম আৰু পৰৱৰ্তী তথ্য পৰৱৰ্তী সময়তো সম্প্ৰচাৰ কৰি থাকিম আপোনালোকৰ মতামত আমাৰ ফেচবুক আৰু ইউটিউবৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব